নমস্কাৰ আজি আমি ক্লাছ 10 ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন ডিছকাছ কৰিব ওলাইছোঁ ছায়েন্স ছাবজেক্টৰ এতিয়া আমি প্ৰথম কুৱেশ্যনটো লৈছোঁ যে এইটো প্ৰি বৰ্ডৰ কুৱেশ্যন হয় 2 চেণ্টিমিটাৰ উচ্চতাৰ এটা বস্তু এটা 10 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ উত্তল লেন্স এখনৰ মুখ্য অক্ষত লম্বভাৱে ৰখা হ'ল লেন্সৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব 15 চেণ্টিমিটাৰ প্ৰতিবিম্বৰ প্ৰকৃতি অৱস্থান আৰু আকাৰ নিৰ্ণয় কৰা ইয়াৰ বিবৰ্ধনো উলিয়াব দিছে আমাক এতিয়া কুৱেশ্যনটো দিয়া আছে আমাৰ এখন উত্তল লেন্সৰ ওপৰত পাইছোঁ যে এখন উত্তল লেন্সৰ ওপৰত কুৱেশ্যন দিয়া আছে তো ফাৰ্ষ্ট অফ অল আমি এখন উত্তল লেন্স আমি অংকন কৰি লৈছোঁ উত্তল লেন্সখন আমি অংকন কৰি লৈছোঁ এতিয়া উত্তল লেন্সখনত লাগিব আমাক এডাল মুখ্য অক্ষ গতিকে আমি এডাল মুখ্য অক্ষ লৈ লৈছোঁ ইয়াত অ'কে এতিয়া এই মুখ্য অক্ষত আমি জানো যে উত্তল লেন্সৰ যিটো সোঁমাজৰ বিন্দু তাক আমি O বুলি কওঁ আলোক কেন্দ্ৰ আৰু বাকী ইয়াত ফ'কাছ দুটা থাকিব কাৰণ ইয়াত দুখন বক্ৰ লগ লাগি যিহেতু এইটো গঠন হয় ইফালে এটা বক্ৰ আছে আমাৰ আৰু চিমিলাৰলি আমাৰ ইফালে এটা বক্ৰ যায় গতিকে দুটা বক্ৰ লগ লাগি পেলাই যিহেতু এইটো গঠন হয় সেয়ে ইয়াৰ ফ'কাছ আমি দুটা পাম বা চিও দুটা পাম প্ৰথম এইটো ফ'কাছক আমি F1 বুলি ক'ব পাৰোঁ নেক্সট ইয়াত যিটো ফ'কাছ থাকিব সোঁহাতে ইয়াক আমি F2 বুলি কওঁ তাৰপিছত ইয়াত আমি কওঁ টুৱাইছ F1 বুলি কয় আৰু C1 বুলিও ইয়াক ক'ব পাৰি চিমিলাৰলি এইটো আমাৰ টুৱাইছ F2 এই বস্তুটোক আমি কওঁ পইণ্টটো টুৱাইছ F2 অ'কে এইখন হৈছে আমাৰ উত্তল লেন্স এখনৰ চিত্ৰ এতিয়া ইয়াত উত্তল লেন্সৰ যদি আমি চিহ্ন প্ৰথা চাওঁ ইয়াত প্লাছ হ'ব সোঁহাতে কাৰ্টেজীয় সমতলৰ লেখীয়া মাইনাছ চিমিলাৰলি ওপৰৰ ফালে প্লাছ আৰু তলৰ ফালে মাইনাছ এতিয়া উত্তল লেন্সৰ ক্ষেত্ৰত ফ'কাছ দৈৰ্ঘ্যৰ বাবে এইটো নিশ্চিত কৰা হয় কিয় কাৰণ উত্তল লেন্সত যেতিয়া মুখ্য অক্ষৰ সমান্তৰাল কৰি ৰশ্মিবিলাক পঠোৱা হয় সেই ৰশ্মিবিলাক প্ৰতিফলনৰ পিছত এই বিন্দুটোৰ মাজেৰে পাৰ হয় তলত ৰশ্মিত এনেদৰে পাৰ হৈ যায় এতিয়া আমি কুৱেশ্যনখিনি ইয়াত উপস্থাপন কৰিছোঁ কুৱেশ্যনৰ ডাটাখিনি যে 10 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্য মানে আমাৰ এই পাৰ্টটোৰ কথা কোৱা হৈছে ইয়াৰ পৰা ইয়ালৈকে যিটো ডিষ্টেঞ্চ ইয়াক কৈছে 10 চেণ্টিমিটাৰ যাক নেকি আমি F বুলি কওঁ যে F ইজ ইকুৱেল টু আমাৰ 10 চেণ্টিমিটাৰ অ'কে তো এতিয়া আমি যিখিনি ডাটা আমাক দিয়া হয় এই ডাটাখিনি আমি কাষত লিখি লৈছোঁ তাৰ বাবে আমি ডায়েগ্ৰামটো এৰেঞ্জ কৰিছোঁ কাষত তো আমাৰ এইটো কুৱেশ্যনটোৰ হ'ব এইটো আমাৰ ডায়েগ্ৰাম এতিয়া আমি ইয়াত প্ৰথমে যিখিনি ডাটা আমাক দিয়া আছে সেইখিনি লিখি লৈছোঁ দিয়া আছে যিটো দিয়া আছে আমাক যে ফ'কাছ দৈৰ্ঘ্য 10 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যক আমি F বুলি কওঁ যিটো দিয়া আছে আমাৰ 10 চেণ্টিমিটাৰ যিহেতু ফ'কাছ দৈৰ্ঘ্য আমাৰ প্লাছৰ ডাইৰেকশ্যনত আছে গতিকে ফ'কাছ দৈৰ্ঘ্য আমি ইয়াত প্লাছ ল'ব লাগিব প্লাছ 10 চেণ্টিমিটাৰ নেক্সট আমাক দিয়া আছে ইয়াত লক্ষ্যবস্তু দূৰত্ব লম্বভাৱে ৰখা হ'ল আৰু লেন্সৰ পৰা লক্ষ্যবস্তু দূৰত্ব 15 চেণ্টিমিটাৰ আমি এটা কথা ইম্পৰ্টেণ্ট ইয়াত জানো যে লক্ষ্যবস্তু সদায় লেন্স বা দাপনৰ সন্মুখত ৰখা হয় আৰু যাৰ ভেলু নিগেটিভ ধৰা হয় গতিকে আমি ইয়াত লক্ষ্যবস্তু দূৰত্বটো লিখি লৈছোঁ যে লক্ষ্যবস্তু দূৰত্ব U ইজ ইকুৱেল টু -15 চেণ্টিমিটাৰ ইয়াক লক্ষ্যবস্তু দিয়া আছে -15 চেণ্টিমিটাৰ অ'কে নেক্সট ইয়াত আৰু এটা আমাক ডাটা দিয়া আছে যে যিটো লক্ষ্যবস্তুৰ যিটো উচ্চতা যাক আমি H বুলি কওঁ সেইটো দিয়া আছে আমাক 2 চেণ্টিমিটাৰ লক্ষ্যবস্তুৰ উচ্চতা H ইজ ইকুৱেল টু যিটো ওপৰৰ ফালে আছে গতিকে প্লাছ হ'ব লক্ষ্যবস্তু সদায় এনেদৰে ওপৰৰ ফালে থাকিব তো প্লাছে ধৰিব লাগিব লক্ষ্যবস্তু প্লাছ 2 চেণ্টিমিটাৰ এতিয়া আমাক উলিয়াব দিছে প্ৰতিবিম্বৰ প্ৰকৃতি অৱস্থান আৰু আকাৰ তো আকাৰ মানে হ'ল H ডেছ আমি জানো আৰু অৱস্থান মানে হ'ল V H ডেছ আৰু V আমি উলিয়াব লাগিব আৰু প্ৰকৃতি মানে সৎ অসৎ থিয় ওলোটা আমি ক'ব লাগে এতিয়া আমি কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ যে যিহেতু কুৱেশ্যন আমাৰ লেন্সৰ ওপৰত আছে গতিকে আমি ইয়াত লেন্সৰ সূত্ৰ ব্যৱহাৰ কৰিম লেন্সৰ সূত্ৰৰ পৰা লেন্সৰ সূত্ৰৰ পৰা আমি পাওঁ যে 1/v - 1/u ইজ ইকুৱেল টু 1/f এতিয়া ইয়াৰ পৰা যদি আমি ভিৰ মান ৰাখিব লাগে 1/v ইজ ইকুৱেল টু 1/f প্লাছ 1/u 1/u এতিয়া 1/v ইজ ইকুৱেল টু 1/fৰ যিটো আমি ফ'কাছ দৈৰ্ঘ্যৰ ভেলু পাইছিলোঁ আমি ওপৰৰ পৰা ল'ব পাৰোঁ যে ফ'কাছ দৈৰ্ঘ্য আছিলে আমাৰ +10 ফ'কাছ দৈৰ্ঘ্য +10 আৰু লক্ষ্যবস্তু আছিলে -15 গতিকে আমি ডাটাখিনি ইয়াত লৈছোঁ ফ'কাছ দৈৰ্ঘ্য আছিলে আমাৰ +10 ফ'কাছ দৈৰ্ঘ্য দিয়া আছিলে আমাৰ 1/10 প্লাছ আৰু লক্ষ্যবস্তু আছিলে আমাৰ 1/-15 অ'কে এতিয়া
1/v ইকুৱেল টু 10 আৰু 15 যিটো লসাগু সেইটো হৈছে 30 আমি উলিয়াব পাৰোঁ ইয়াত যে শ্বৰ্ট ট্ৰিকত যদি আমি লসাগু উলিয়াব যাওঁ নাম্বাৰবিলাকৰ আমিতো লসাগুত ছুটি হৰণৰ প্ৰণালীটো আমি আগৰ পৰা ব্যৱহাৰ কৰিছোঁ আমি এটা নতুন প্ৰণালী শিকিছোঁ আমি 10ৰে 15 কাটা যায় নেকি চাইছোঁ নাযায় গতিকে 15 আমি 2 গুণ বঢ়াই চাইছোঁ আমি এনেকৈ বঢ়াই যাম যিটো কাটা যায় সেইটো এলচিএম হ'ব 15 2 গুণ ল'লে হয় 30 আৰু জানো 10ৰে 30ক ডাইৰেক্ট কাটা যায় গতিকে ইয়াত লসাগু আমি 30 ল'ব পাৰোঁ হ'লে 10ৰে 30ক আমি লসাগু 10 লওঁ 10ৰে 30ক যায় 3 বাৰ তাৰমানে ইয়াত আমি 3 গুণ 3 লিখিম প্লাছ আৰু মাইনাছ ইনটু গ'লে মাইনাছ হয় আৰু 15ৰে 30ক যায় দুবাৰ আমি জানো যে 15 যদি আমি 30ক ডিভাইড কৰোঁ তেতিয়া আমাৰ ডিভাইড যায় দুবাৰ গতিকে ইয়াত আমি লিখিম আৰু 2 আৰু ওপৰৰ একটো পূৰণ কৰিলে 2 গুণ 2 এনে আমাৰ কেলকুলেশ্যন এতিয়া আমি নেক্সট পেজত যদি যাওঁ ইয়াৰ পৰা যে 1/v ইকুৱেল টু তলত থাকিব 30 ওপৰত 3 2 গ'লে 1 তাৰমানে ইয়াৰ পৰা ফাইনেল এনচাৰ যদি ভি উলিয়াওঁ এইটো আমি উল্টা দিব লাগিব দিলে আমাৰ এনচাৰ হ'ব 30 চেণ্টিমিটাৰ তাৰমানে যিটো আমাৰ প্ৰতিবিম্বৰ দূৰত্ব যিটো হ'লে আমাৰ সেইটো হ'ল আমাৰ 30 চেণ্টিমিটাৰ অৰ্থাৎ যিখন আমাৰ লেন্স আছিলে এই লেন্স যিখন আমাৰ আছিলে যে ইয়াত এই লেন্সখনত ইয়াত আমাৰ প্ৰতিবিম্বৰ যিটো দূৰত্ব হ'ব সেইটো আমাৰ 30 চেণ্টিমিটাৰ দূৰত্বত হ'ব এতিয়া ইয়ালৈকে আমাৰ 10 ইয়ালৈকে 10 এইখিনিলৈকে আমাৰ ডেফিনেটলি 20 হ'ব গতিকে 30 চেণ্টিমিটাৰ হ'লে আমাৰ প্ৰতিবিম্বটো মোটামুটি আমাৰ ইমান মানত প্ৰডিউচ হ'ব এনেকুৱাকৈ প্ৰডিউচ হ'ব আমাৰ ডাইৰেকশ্যনত এতিয়া আমি ডায়েগ্ৰামত দেখাব নালাগে কাৰণ ৰশ্মি চিত্ৰৰ কথা মই কোৱা নাই এইখিনি জাষ্ট আমি আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে আঁকি লৈছোঁ এতিয়া আমি গম পালোঁ যে প্ৰতিবিম্বৰ দূৰত্ব 10 চেণ্টিমিটাৰ 30 চেণ্টিমিটাৰ যিহেতু 30টো আমাৰ প্লাছত আহিছে ইম্পৰ্টেণ্ট কনচেপ্ট যিটো ভিৰ ভেলু হৈছে আমাৰ প্লাছ 30 আহিছে আমাৰ এতিয়া ভিৰ ভেলু প্লাছ 30 হোৱা মানে ভিটো এইটো ডাইৰেকশ্যনত থাকিব আৰু এইটো ডাইৰেকশ্যনত থাকিলে প্ৰতিবিম্বটো সদায় যিটো প্ৰতিফলনৰ নিয়ম মানি চলিছে কাৰণ প্ৰতিফলনত পাৰ হ'ব লাগে আৰু প্ৰতিবিম্বটো পাৰ হৈছেও গতিকে এটা সৎ প্ৰতিবিম্ব হ'ব আৰু সৎ প্ৰতিবিম্ব সদায় ওলোটা গতিকে ভি ওলটি থাকিব আমি ইয়াৰ পৰা গম পালোঁ যে ভি ইয়াত সৎ হ'ব কাৰণ লেন্সৰ ক্ষেত্ৰত এইটো ডাইৰেকশ্যনত গঠনৰ প্ৰতিবিম্ববিলাক সৎ আনহাতে এইটো ডাইৰেকশ্যনত গঠনৰ প্ৰতিবিম্ববিলাক অসৎ গতিকে প্ৰতিবিম্বটো হ'ব আমাৰ সৎ আৰু ওলোটা ইয়াৰ পৰা আমি এইখিনি ডিটাৰমাইন কৰিছোঁ আমি ইয়াত লিখিব পাৰোঁ প্ৰতিবিম্বৰ দূৰত্ব 30 চেণ্টিমিটাৰ আমি ইয়াত লিখিব পাৰোঁ 30 চেণ্টিমিটাৰ আৰু প্ৰতিবিম্বৰ দূৰত্ব 30 চেণ্টিমিটাৰ তাৰপিছত প্ৰতিবিম্বৰ ওপৰত আমি ক'ম এতিয়া যে যিহেতু 30 চেণ্টিমিটাৰ মানে প্লাছ গতিকে লেন্সখন আমাৰ আছিলে এনেকুৱা ইফালে যিটো গঠন হৈছে সেইটো প্লাছৰ গঠন হৈছে সেই সৎ হ'ব গতিকে প্ৰতিবিম্ব সৎ আৰু ওলোটা এটা ষ্টেটমেণ্ট আমাৰ ক্লিয়াৰ এতিয়া কুৱেশ্যন আমাক আৰু এটা বস্তু সুধিছিলে যে আমি যদি যাওঁ ইয়াত আমাক এটা বস্তু সুধিছিলে আমাৰ যে ইয়াত প্ৰতিবিম্বৰ আকাৰ নিৰ্ণয় কৰিব দিছিলে আমাক এতিয়া যদি আমি আকাৰ নিৰ্ণয় কৰিব লাগে তেতিয়া আকাৰৰ ক্ষেত্ৰত আমি পাইছোঁ h ইকুৱেল টু +2 পাইছোঁ আমি বিবৰ্ধনৰ সূত্ৰটো ইয়াত ব্যৱহাৰ কৰিছোঁ আমি আজি বিবৰ্ধনৰ সূত্ৰটো ইউজ কৰোঁ আমি পাইছোঁ বিবৰ্ধন h dash by বিবৰ্ধনৰ সূত্ৰ হ'ল m ইকুৱেল টু h dash by h ইজ ইকুৱেল টু v by u তাপনৰ ক্ষেত্ৰত আছিল -v/u আৰু লেন্সৰ ক্ষেত্ৰত হ'ব ডাইৰেক্ট v/u এতিয়া h dash by h dash হৈছে আমাৰ প্ৰতিবিম্বৰ দূৰত্ব উচ্চতা সেইটো আমি উলিয়াব লাগিব h দিয়া আছিল আমাক 2 ইজ ইকুৱেল টু আমাক v পালোঁ আমি 30 আৰু u ইজ ইকুৱেল টু আমি ইয়াত ল'লোঁ -15 চেণ্টিমিটাৰ আমাক দিয়া আছিলে অ'কে এতিয়া 15ৰে যদি আমি 30ক কেঞ্চেল কৰি দিওঁ লগে লগে 15ৰে 30ক কাটিলে আমাৰ যাব দুবাৰ আৰু এইটো আৰু এইটো যদি আমি ক্ৰছ প্ৰডাক্ট কৰি দিওঁ ইনটু কৰি দিওঁ তেতিয়া আমাৰ ফাইনেল এনচাৰ ওলাব ইয়াত আমাৰ যিটো ফাইনেল এনচাৰ ওলাব তাক আমি লিখিছোঁ যে h dash ইজ ইকুৱেল টু 2 পূৰণ 2 অৰ্থাৎ 4 চেণ্টিমিটাৰ ডেফিনেটলি প্ৰতিবিম্বটো বিবৰ্ধিত হ'ব তো আমি ইয়াৰ ওপৰত দিব পাৰোঁ যে প্ৰতিবিম্বৰ উচ্চতা h dash ইজ ইকুৱেল টু 4 চেণ্টিমিটাৰ আৰু এটা কথা ক'ব পাৰোঁ প্ৰতিবিম্বটো এতিয়া ডেফিনেটলি ডাঙৰ হৈছে গতিকে প্ৰতিবিম্ব বিবৰ্ধিত বুলি আমি ষ্টেটমেণ্ট এটা দিব পাৰোঁ এতিয়া আমি আকৌ কুৱেশ্যনৰ ফালে গৈছোঁ আৰু কিবা ডাটা আমাৰ প্ৰয়োজন আছে নেকি যে ইয়াত যদি চাওঁ আমি যিটো কুৱেশ্যন আছিলে আমাৰ যে লক্ষ্যবস্তুৰ দূৰত্ব ইমান প্ৰতিবিম্বৰ প্ৰকৃতি আমি উলিয়ালোঁ অৱস্থা নিৰ্ণয় কৰি আৰু আকাৰ নিৰ্ণয় কৰি গতিকে কুৱেশ্যন আমাৰ ফিনিছড এতিয়া এই কুৱেশ্যনটো সম্পূৰ্ণভাৱে এবাৰ আমি ৰিভিউ কৰি দিছোঁ ইয়াত ইউ আৰু ভি দাপনখনৰ প্ৰথমে চিত্ৰ আঁকি লৈছোঁ লেন্সখনত আঁকি ইয়াত ভেলুজখিনি বহাইছোঁ বহাই ইয়াত 1/v 1/u 1/v - 1/u ইকুৱেল টু 1/v ফৰ্মুলা বহাই আমি ইয়াত প্ৰতিবিম্বৰ দূৰত্ব 30 চেণ্টিমিটাৰ পাইছোঁ তো প্ৰতিবিম্বৰ দূৰত্ব 30 চেণ্টিমিটাৰ
আমি নিৰ্ণয় কৰিছোঁ যে 30 সেন্টিমিটাৰ আমাৰ প্ৰতিবিম্বৰ দূৰত্ব তাৰপিছত প্ৰতিবিম্বৰ দূৰত্ব 30 সেন্টিমিটাৰ আৰু বিবৰ্ধন ইয়াত h'/h আমি এপ্লাই কৰিছোঁ আৰু প্ৰতিবিম্বৰ ওচৰত আহিছে 4 সেন্টিমিটাৰ কৈছোঁ কুৱেশ্যনটো এইখিনিলৈকে আমি কৰিলে কুৱেশ্যন আমি ফিনিছ গতিকে এইটো প্ৰি বৰ্ডত অহা কুৱেশ্যন কামৰূপ ৰুৰেল ডিষ্ট্ৰিক্টৰ এইটো এটা থিয়ৰী যিখিনি থিয়ৰী পাৰ্ট আছিলে সেই পাৰ্টত আহিছে ইয়াত কুৱেশ্যন মেবি ইয়াত মাৰ্কছ 3 বা 4 আছিলে ইয়াত 3-4ৰ ভিতৰত মাৰ্কছ এটা আছিলে এইখিনি কৰিলে আমাৰ হৈ যায় আৰু নেক্সট কুৱেশ্যন ফালে গৈছোঁ এইটো এটা MCQ হয় আমাৰ নেক্সট কুৱেশ্যন যিটো দি আছে কাৰণ CBSE মানে এখন পেপাৰৰ পৰা ইয়াত উঠোৱা হৈছে এ চাৰ্কিট কণ্টেইনছ চেল ৰেজিষ্টৰ কি এণ্ড এ মিটাৰ আৰ এৰেঞ্জ এজ শোন ফিগাৰ তো মই ইয়াত প্ৰথমে অনুবাদ কৰি দিছোঁ কুৱেশ্যনটো যে চাৰ্কিট মানে জানো আমি এটা বৰ্তনীৰ কথা কৈছে আমাক ইয়াত কণ্টেইনছ মানে হ'ল আছে এটা চেল মানে হৈছে এটা কোষ যিটোক আমি এইটো কোষ বুলি কওঁ মানে এটা কোষ বিভৱভেদৰ এটা উৎস আৰু কোষ লগ লাগি আমি বেটাৰী পাওঁ এটা ৰেজিষ্টৰ মানে হৈছে এটা ৰোধক ইয়াক আমি ৰেজিষ্টৰ বুলি কওঁ তাৰপিছত দি আছে এটা কি মানে আছে চাবি যাক আমি চুইচ বুলি কওঁ এইটো আৰু এটা এ মিটাৰ হৈছে আমাৰ এইটো এতিয়া এ মিটাৰৰ কাম জানো আমি এ মিটাৰ কাৰ লগত জড়িত প্ৰবাহ জোখা সঁজুলি এটা হ'ল আমাৰ এ মিটাৰ প্ৰবাহ আৰু এ মিটাৰক কেনেকুৱা সজ্জাত সংযোগ কৰা হয় আমি জানো শ্ৰেণীবদ্ধ সজ্জাত এ মিটাৰৰ ওপৰত আমি যিটো কথা পাতিছোঁ তো এই নলেজখিনি আমাৰ যথেষ্ট জৰুৰী এ মিটাৰক আমি সদায় শ্ৰেণীবদ্ধভাৱে সংযোগ কৰোঁ এটা বৰ্তনীত এতিয়া শোন ফিগাৰ দ্য কাৰেণ্ট ৰেকৰ্ডেড ইন এ মিটাৰ উইল বি কাৰেণ্ট ৰেকৰ্ডেড ইন এ মিটাৰ মানে হ'ল এ মিটাৰত যিটো কাৰেণ্ট আমাক আমি ইয়াত দৰ্শাব বা ইয়াত শ্ব' কৰিব সেই কাৰেণ্টটো উইল বি হ'ব মেক্সিমাম ইনটু 2 নম্বৰ চিত্ৰত আমাক মেক্সিমাম হ'ব বুলি কৈছে তাৰপিছত কুৱেশ্যন অপশ্যন নম্বৰ বিত দি আছে মেক্সিমাম 3 থাৰ্ড চিত্ৰত আমাৰ বেছি হ'ব বুলি কৈছে এইটো আৰু আমাৰ ছেম ইন অল কেজেছ মানে গোটেইকেইটা কেজতে আমাৰ ইকুৱেল থাকিব বুলি কৈছে এতিয়া আমি কেনেকৈ উলিয়াম এই এনচাৰটো ইয়াত বহুত বেছি ট্ৰিকি কুৱেশ্যন নহয় এইটো যে আমি যেতিয়া এটা চেল বা এটা ৰোধক বা এটা এমিটাৰ বা এটা চাবি যেতিয়া আমি সংযোগ কৰোঁ ইয়াৰ কোনো পজিশ্যনৰ লগত এটা বৰ্তনীত সৰল বৰ্তনী এটাত কোনো পজিশ্যনৰ কনচেপ্ট নাথাকে যিহেতু ইয়াত মাত্ৰ এটা ৰোধকৰে কথা পতা হৈছে আৰু ইয়াত মুঠ যিটো প্ৰবাহ সৃষ্টি হ'ব সেইটো গোটেইটো বৰ্তনীতে আমাৰ ছেম থাকিব ইয়াত গতিকে ইয়াত আমি কোনো ধৰণৰ সংযোগৰ অৱস্থানৰ সম্পৰ্কে ইয়াত কনচেপ্ট ইয়াত আমি এক্সট্ৰাকৈ ইউজ কৰিব নালাগে তো ৰাইট এনচাৰ হ'ব যে ছেম ইন অল কেজেছ তাৰমানে আমি য'তেই ইয়াক উপস্থাপন নকৰোঁ সকলো ক্ষেত্ৰতে এইটো ঠিকেই আমাক ডাটা দি থাকিব ইয়াৰ পৰা যিটো আমি এমিটাৰৰ পাঠ পাম সেইটো একে থাকিব আমাৰ ওকে তোমাৰ ৰাইট এনচাৰ হ'ব অপশ্যন ডি ছেম ইন অল কেজেছ অপশ্যন ডি হ'ব আমাৰ ছেম ইন অল কেজেছ নেক্সট কুৱেশ্যন অৱতল দাপোন এখনে কুৱেশ্যন দি আছে অৱতল দাপোন এখনে ইয়াৰ সন্মুখত 10 সেন্টিমিটাৰ দূৰত্বত ৰখা বস্তু এটাৰ 3 গুণ বিবৰ্ধিত সৎ প্ৰতিবিম্ব গঠন কৰে প্ৰতিবিম্বৰ অৱস্থান নিৰ্ণয় কৰিব দিছে আমাক আমি কুৱেশ্যনটো এবাৰ ষ্টাডি কৰিছোঁ যে অৱতল দাপোন এখন আছে আমাৰ ইয়াৰ সন্মুখত 10 সেন্টিমিটাৰ দূৰত্বত ৰখা বস্তু এটাৰ 3 গুণ বিবৰ্ধিত সৎ প্ৰতিবিম্ব তোমাৰ বিবৰ্ধন দিয়া আছে ইয়াত তাৰমানে এম দিয়া আছে তো আমি ইয়াৰ পৰা এইটো ডাইৰেক্টলি উলিয়াব লাগিব বিবৰ্ধন দিয়া আছে আমাৰ 3 সন্মুখত ৰাখিছে তাৰমানে ইয়াৰ পৰা আমি এটা বস্তু পাওঁ লক্ষ্য বস্তু দূৰত্ব ইউ ইকুৱেল দিয়া আছে আমাৰ 10 সেন্টিমিটাৰ তাৰপিছত প্ৰতিবিম্বৰ অৱস্থান ডেট মিনছ আমাক ভি হৈছে আমাৰ কুৱেশ্যন মাৰ্ক ভি উলিয়াব লাগে আৰু প্ৰতিবিম্বটো সৎ এতিয়া সৎ প্ৰতিবিম্বৰ ক্ষেত্ৰত আমি বিবৰ্ধন প্লাছ ল'ম নে মাইনাছ ল'ম চবচে ইম্পৰ্টেণ্ট কনচেপ্ট আমাৰ সেইটো আমি তাৰ বিষয়ে অকণমান আলোচনা কৰি লৈছোঁ এতিয়া আমি প্ৰথমে এখন লেন্স দাপোন এখন অংকন কৰি লৈছোঁ ইয়াত এখন অৱতল দাপোন অ'কে আৰু অৱতল দাপোনখনত আমি জানো এইটো চাইডে আমাৰ কালাৰ কৰা থাকে এতিয়া অৱতল দাপোনখনত আমি মুখ্য অক্ষ আঁকি লৈছোঁ আমাৰ অৱতলৰ মুখ্য অক্ষ আৰু চিমিলাৰলি যিটো মাজৰ বিন্দু থাকিব ইয়াক আমি মেৰু বুলি কওঁ পি যিটোক নেকি আমি ইয়াত এফ বুলি কওঁ ফ'কাছ দৈৰ্ঘ্য আৰু এইটোক আমি চি বুলি কওঁ ভাঁজ ব্যাসাৰ্ধ বা ভাঁজ কেন্দ্ৰ অ'কে এতিয়া 10 সেন্টিমিটাৰ দূৰত্বত এটা বস্তু ৰাখিছে ইফালে আমাৰ থাকে প্লাছ মাইনাছ কাৰ্টেজৰ সমতলত ইফালে মাইনাছ এইটো থাকিব আমাৰ প্লাছ আমাৰ এই যিটো চাইন আছে এইটো মাইনাছ দিব লাগিব এইটো প্লাছ আৰু ওপৰৰ ফালে আমাৰ প্লাছ তলৰ ফালে আমাৰ মাইনাছ এতিয়া যেতিয়া আমি এখন অৱতল দাপোনৰ কথা পাতোঁ এতিয়া দাপোনে সদায় মানি চলে প্ৰতিফলনৰ সূত্ৰ আমি ইয়াত অকণমান কনচেপ্ট ডিছকাছ কৰি লৈছোঁ দাপোনে সদায় প্ৰতিফলন মানে আমিতো জানো আৰু প্ৰতিফলনৰ মতে হ'ল যেতিয়া এখন যদি এনেকুৱা পৃষ্ঠ হয় ছাপ'জ পোহৰৰ ৰশ্মি এটা এনেদৰে খুন্দা খাইছে খাই প্ৰতিফলন হোৱাৰ পিছত সি ঘূৰি আহিব লাগিব সি যিটো ডাইৰেকশ্যনৰ পৰা আহি খুন্দা খাইছে খুন্দা খোৱাৰ পিছত সি ঘূৰি আহিব সি পাৰ হৈ যাব নোৱাৰে পাৰ হৈ গ'লে আমি তাক ডটেড লাইনেৰে বুজাব লাগে আমি জানো এইটো কিয় কাৰণ পাৰ হৈ গ'লে সি সদায় অসৎ গঠন কৰে তাৰমানে যদি প্ৰতিবিম্বটো যদি পাৰ হৈ যায় তেতিয়া সি অসৎ হ'ব তাৰমানে দাপোনৰ ক্ষেত্ৰত ইফালে গঠনৰ প্ৰতিবিম্ব যিমান হ'ব চব অসৎ হ'ব আৰু ইফালে গঠনৰ প্ৰতিবিম্ববিলাক সৎ হ'ব যিখিনি আমাৰ ইফালে প্ৰতিবিম্ব গঠন হ'ব এই প্ৰতিবিম্বখিনি আমাৰ সৎ প্ৰতিবিম্ব হ'ব তাৰমানে সৎ প্ৰতিবিম্ব ইফালে নিগেটিভ হ'ব আৰু অসৎ প্ৰতিবিম্ব আমাৰ পজিটিভ হ'ব এতিয়া বিবৰ্ধনৰ যিটো সূত্ৰ আছিল আমাৰ যে এম ইজুকেল টু মাইনাছ ভি বাই ইউ এম ইজুকেল টু আমি মাইনাছ ভি বাই ইউ পাইছোঁ এতিয়া আমি জানো ইউত এটা আমাৰ মাইনাছ
ইয়াৰ ডাইৰেকশ্যন বা ইয়াৰ পজিশ্যনৰ পৰা ইউ এটা আমাৰ নিগেটিভ চাইন এটা আগৰ পৰা লাগি থাকে এতিয়া ভি মাইনাছ কেতিয়া হয় মাইনাছ ভি বাই আমাৰ আগৰ ইয়াৰ মাইনাছ তোমাৰ ফৰ্মুলাৰ চাইন তো ইয়াক আমি ইয়াত কেলকুলেট কৰিবই নোৱাৰোঁ এতিয়া যদি আমি প্ৰতিবিম্বটো শত লওঁ শত প্ৰতিবিম্বৰ কথা পাতোঁ শত প্ৰতিবিম্বৰ চাইন এটা আমাৰ নিগেটিভ তাৰমানে ভিত আমাৰ অৰিজিনেলি এটা নিগেটিভ আমি দিব লাগিব দিয়াৰ লগে লগে নিগেটিভ ইনটু নিগেটিভ লগ লাগি ওপৰত হৈ গ'ল পজিটিভ তলত থাকিলে আমাৰ এটা নিগেটিভ তাৰমানে তলত থাকিলে আমাৰ এটা মাইনাছ চাইন ওপৰত থাকিলে আমাৰ প্লাছ চাইন আৰু কেলকুলেশ্যন কৰি যিটো এমৰ ওচৰত যিটো চাইন গুচি যায় আমাৰ ফাইনেলি মাইনাছ প্লাছ আমাৰ মিলি পেলাই আমাৰ মাইনাছ চাইন গুচি যাব এইটো হ'ল আমাৰ শত প্ৰতিবিম্বৰ কাৰণে তাৰমানে শত প্ৰতিবিম্বৰ কাৰণে আমাৰ বিবৰ্ধন হ'ব মাইনাছ আৰু অসৎ প্ৰতিবিম্বৰ কাৰণে যিটো বিবৰ্ধন হ'ব সেইটো এবাৰ প্লাছ এইটো এবাৰ আমি চেক কৰি চাইছোঁ অসৎ প্ৰতিবিম্বৰ কাৰণে আমি যদি চাওঁ যে এম ইজ ইকুৱেল টু আমাৰ ফৰ্মুলা মতে হ'ল মাইনাছ ভি বাই ইউ এতিয়া ইউত আমাৰ এটা অলৰেডি এটা আমাৰ মাইনাছ লাগি থাকে ন' ডাউট এইটো ফৰ্মুলাৰ মাইনাছ ইয়াক আমি চেঞ্জ কৰিব নোৱাৰোঁ ভি যদি অসৎ হয় তেতিয়া ভি প্লাছ হয় এতিয়া প্লাছ আৰু মাইনাছ মিলি ওপৰত এটা চাইন থাকিল মাইনাছ তলত এটা চাইন থাকিল মাইনাছ মাইনাছ আৰু মাইনাছ মিলি এম হৈ গ'ল আমাৰ প্লাছ তাৰমানে আমি ইয়াৰ পৰা বুজি পালোঁ দাপোনৰ ক্ষেত্ৰত অসৎ প্ৰতিবিম্বৰ বিবৰ্ধন প্লাছ আৰু সৎ প্ৰতিবিম্বৰ বিবৰ্ধন আমাৰ মাইনাছ তো আমি ইয়াত দিয়া আছে আমি এইখিনি প্ৰথম লিখি লৈছোঁ এতিয়া তাৰমানে আমি যিখিনি আমি ইয়াত ডাটা যিখিনি লিখিলোঁ এই ডাটাখিনি আমি এবাৰ অলপ ছাইডত লিখি লৈছোঁ যাতে আমি কুৱেশ্যনটো ইয়াত ছল্ভ কৰিব সুবিধা হয় এইখিনি আমি ইয়াত ৰাখি দিছোঁ এতিয়া দিয়া আছে সন্মুখত 10 সেণ্টিমিটাৰ দূৰত্বত লক্ষ্যবস্তু অৰ্থাৎ লক্ষ্যবস্তুৰ দূৰত্ব ইউ ইজ ইকুৱেল টু 10 সেণ্টিমিটাৰ এতিয়া লক্ষ্যবস্তু আমি জানো যে সদায় নিগেটিভ এতিয়া লক্ষ্যবস্তুৰ আগত যিটো আমি চাইন ইউজ কৰিম তাত আমি মাইনাছ চাইন ইউজ কৰিম ইয়াত মাইনাছ 10 সেণ্টিমিটাৰ অ'কে নেক্সট আমাক কি দিয়া আছে বিবৰ্ধন এম আখৰেৰে বুজাওঁ আমি এম ইজ ইকুৱেল টু আমাক 3 দিয়া আছে 3 এতিয়া আমি জানো যে বিবৰ্ধন যিহেতু সৎ প্ৰতিবিম্বৰ ক্ষেত্ৰত হৈছে তো সৎ প্ৰতিবিম্ব গঠন কৰে সৎ প্ৰতিবিম্বৰ গঠন আমাৰ আছিলে আমাৰ এম মাইনাছ হয় আমাৰ সৎ প্ৰতিবিম্ব আমি অলৰেডি ইয়াত ডিছকাছ কৰিছোঁ এতিয়া সৎ প্ৰতিবিম্বৰ আমি -3 ধৰিব লাগিব এতিয়া আমি বাকী কুৱেশ্যন হৈ গৈছে ইয়াত প্ৰতিবিম্বৰ অৱস্থান ডেট মিনছ আমাক ভি লাগে ইয়াত আমাক লাগে ভি এতিয়া আমি বিবৰ্ধনৰ পৰা কি পাওঁ বিবৰ্ধনৰ সূত্ৰৰ পৰা আমি পাওঁ যে এম ইজ ইকুৱেল টু যিহেতু ইয়াত লক্ষ্যবস্তু প্ৰতিবিম্বৰ উচ্চতাৰ কথা পতা হোৱা নাই তো আমি ইয়াত মেইন সূত্ৰটোৰ পৰা এম ইজ ইকুৱেল টু আমাৰ মেইন সূত্ৰটো আছিলে এইচ ডেছ বাই এইচ ইজ ইকুৱেল টু মাইনাছ ভি বাই ইউ আছিলে আমাৰ মেইন সূত্ৰ কিন্তু আমাৰ এই পৰ্যনটো ইয়াত আমাক নালাগে কাৰণ ইয়াত লক্ষ্যবস্তুৰ উচ্চতা বা প্ৰতিবিম্বৰ উচ্চতাৰ ওপৰত আমাক কোনো কথা কোৱা হোৱা নাই গতিকে আমি ইয়াত কেৱল ইয়াত ৰাখিম যে এম ইজ ইকুৱেল টু মাইনাছ ভি বাই ইউ আমি ইয়াত কনচিডাৰ কৰিম বিবৰ্ধন আছিলে আমাৰ -3 আমি মাইনাছ ভিৰ পৰা উলিয়াব লাগে ইউ হ'লে আমাৰ -10 সেণ্টিমিটাৰ অ'কে এতিয়া আমি জানো মাইনাছ মাইনাছ কেঞ্চেল হৈ গ'লে আমাৰ বোথ চাইড মাইনাছ মাইনাছ কেঞ্চেল হোৱাৰ পিছত যিটো আমাৰ ভি ইনটু ইয়াৰ তলত একো নামে এটা 1 থাকে গতিকে ভিৰ লগত 1 পূৰণ কৰিলে আমাৰ ভি হয় আৰু 3ৰ লগত আমাৰ পূৰণ হ'ব ক্ৰছ প্ৰডাক্ট 10 3 10 গুণ 30 মাইনাছ আৰু প্লাছ কৰিলে মাইনাছ গতিকে ভি আমাৰ -30 আমি জানো ভি যদি মাইনাছ ওলায় তাৰমানে আমাৰ দাপোনখন আছিলে এনেকুৱা য'ত নেকি ইফালে কালাৰ থাকে আমাৰ এইটো ডাইৰেকশ্যন ইফালে প্লাছ মাইনাছ ভি আমাৰ ইফালে ওলাইছে তাৰমানে গতিকে ভি ইফালে ওলোৱাবিলাক ডেফিনেটলি সৎ সেইকাৰণে আমি পাওঁ ভি প্ৰতিবিম্ব সৎ সদায় অ'কে আমি কুৱেশ্যনৰ ফালে এবাৰ গৈছোঁ কুৱেশ্যন কি সুধিছিলে প্ৰতিবিম্বৰ অৱস্থা নিৰ্ণয় কৰা তো প্ৰতিবিম্বৰ অৱস্থা এতিয়া আমি কি দিব পাৰোঁ যে দাপোনৰ সন্মুখত গঠন হৈছে প্ৰতিবিম্ব দাপোনৰ সন্মুখত 30 সেণ্টিমিটাৰ দূৰত যে প্ৰতিবিম্বৰ অৱস্থান দাপোনৰ সন্মুখত 30 সেণ্টিমিটাৰ দূৰত্বত প্ৰতিবিম্বৰ অৱস্থান দাপোনৰ সন্মুখত 30 সেণ্টিমিটাৰ দূৰত্বত আমি প্ৰতিবিম্ব গঠন কৰিব পাৰোঁ আমাক ইয়াত কুৱেশ্যন দিয়া আছে যে ভি আই গ্ৰাফ A and B for series and parallel combination of two resistors are shown giving region state whether which graph shown A series B parallel combination of the resistors এটা আমাক ইয়াত কুৱেশ্যন দিয়া আছে এনেকুৱা যে ভি আৰু আইৰ বাবে এটা লেখ দেখুওৱা আছে আমাক ভি আই এটা লেখ আছে আমাৰ গ্ৰাফ এটা দিয়া আছে এইটো ভি আই এইটো আমাৰ ভি আৰু তোমাৰ আই লেখ ভি মানে বিভৱ বেদ আৰু আই মানে প্ৰবাহ বিভৱ বেদৰ প্ৰবাহৰ এটা লেখ আমি এটা কথা জানো যেতিয়া আমি ভি আই লেখৰ ওপৰত কথা পাতোঁ তেতিয়া মাজৰ যিডাল আমাৰ ৰেখা পাৰ হৈ যায় সি সদায় আমাক ৰেজিষ্টেঞ্চ দিয়ে ইম্পৰ্টেণ্ট কনচেপ্ট কাৰণ অমছলৰ পৰা আমি পাওঁ ভি ইজ ইকুৱেল টু আই আৰ এইটো সূত্ৰ এতিয়া
পেৰেলেল মানে আমি জানো সমান্তৰাল। তো আমাক ইয়াত ডেফিনেটলি এটা কথা কোৱা হৈছে যে সমান্তৰাল সজ্জাৰ কথা কোৱা হৈছে, সমান্তৰাল। আৰু এটা আছে চিৰিজ মানে হৈছে আমাৰ শ্ৰেণীবদ্ধ, দুটা পাৰ্ট শ্ৰেণীবদ্ধ আৰু সমান্তৰাল। এতিয়া এ আৰু বি, ইয়াত এটা দিয়া আছে আমাৰ চিত্ৰ বি আৰু এটা দিয়া আছে আমাৰ চিত্ৰ এ। ইয়াৰ পৰা আমি এতিয়া এনচাৰটো উলিয়াব লাগে কোনটোৱে শ্ৰেণীবদ্ধ বুজাব আৰু কোনটোৱে ইয়াত সমান্তৰাল নিৰ্দেশ কৰিব। চিৰিজ মানে হ'ল শ্ৰেণীবদ্ধ আৰু সমান্তৰাল পেৰেলেল মানে। এতিয়া আমি কুৱেশ্যনটো অকণমান এনালাইচিছ কৰিছোঁ ইয়াত, যে যিডাল ভি আই লেখ দিয়া আছে আমি প্ৰথমে এটা আঁকি লৈছোঁ। এতিয়া ভি আই লেখ অংকনৰ বাবে প্ৰথমে এটা ৰেখা অংকন কৰিছোঁ ইয়াত, গ্ৰাফটো এইটো, তাৰপিছত আমি এইটো অংকন কৰিছোঁ। এতিয়া এডাল ভি লেখ আৰু এডাল আই লেখ। এতিয়া ইয়াত যিটো মাজৰে যি দুডাল ৰেখা পাৰ হৈছে সেই দুডাল ৰেখা আছে আমাৰ ইয়াত এ আৰু বি। আমি এডাল ৰেখা এ লৈছোঁ ইয়াত, একেডাল আমাৰ এ ৰেখা পাৰ হৈছে, এই ৰেখা। নেক্সট ইয়াৰ পৰা আৰু এডাল ৰেখা আমাৰ এইডাল ৰেখা হৈছে আমাৰ বি, এডাল ৰেখা বি পাৰ হৈছে আমাৰ, আৰু এডাল ৰেখা আমাৰ এ পাৰ হ'ব। এই ৰেখাডাল আমি ইয়াত আঁকি লৈছোঁ, এই ৰেখাডাল হ'ব আমাৰ এডাল আমাৰ এই ৰেখা। তুমি এডাল এই ৰেখাডাল আমি এটা বেলেগ কালাৰ দি লৈছোঁ ইয়াত, যাতে আমাৰ প্ৰব্লেম নহয় ৰেখাডাল আইডেণ্টিফাই কৰাৰ সময়ত। অ'কে, এ আৰু বিৰ এডাল ৰেখা, তো এইডাল ৰেখা হৈছে আমাৰ বি আৰু এডাল ৰেখা হৈছে আমাৰ এ। অ'কে, এতিয়া এই দুইটা আমাক ৰেজিষ্টেঞ্চ দি আছে। ইয়াত আমি তলত গ্ৰাফৰ ভেলুটো বহাই লৈছোঁ, ইফালে আমাৰ ভি বুজাই আছে, ইফালে আমাৰ আই বুজাই আছে, আই আৰু ইফালে আমাৰ ভি বুজাই আছে। এতিয়া ভি আই লেখডালৰ যদি আমি ইয়াত ষ্টাডি কৰোঁ, আমি ইয়াৰ পৰা কেনেকৈ ডিটাৰমাইন কৰিম যে কোনটো আমাৰ ৰেজিষ্টেঞ্চ বেছি, ইয়াৰ আৰ বেছি নে ইয়াৰ আৰটো আমাৰ বেছি হয়। অ'কে, তাৰ বাবে আমি ইয়াত আহিছোঁ। এতিয়া ইয়াত আমি এটা জেনেৰেল লাইন ড্ৰ কৰিছোঁ, কাৰণ আমি এটা কথা জানো যে আৰ ইজুকেল টু ভি বাই আই। আমি এটা কথা জানো যে আৰ ইজুকেল টু আমাৰ ভি বাই আই। আৰু এটা ইণ্টাৰেষ্টিং ইয়াত কনচেপ্ট এনেকুৱা যে যদি আমি আই ইনক্ৰিজ কৰি দিওঁ, প্ৰবাহ যদি বাঢ়ি যায় তেতিয়া আৰ আমাৰ কমি যায়। যদি আই বাঢ়ি যায় তেতিয়া আমাৰ যিটো ৰেজিষ্টেঞ্চ মানে ৰোধৰ মানটো আমাৰ ডেফিনেটলি কমি যাব। তো আমি ইয়াত ভিটোক ফিক্স ৰাখি আইক আমি ডিফাৰেঞ্চিয়েট কৰিম। এতিয়া কেনেকৈ সেইটো কৰিম আমি, যে ইয়াত আমি এটা লাইন এটা ড্ৰ কৰি ল'ম। প্ৰথম ইয়াত আমি এটা লাইন ড্ৰ কৰিম য'ত নেকি আমাৰ ভি আই লেখডালৰ মতে লাইনটো আহিব আমাৰ। তো আমি এটা লাইন ড্ৰ কৰি লৈছোঁ ইয়াত। এই লাইনটো ৰেফাৰেঞ্চ লৈ পেলাই আমি ভেলুখিনি উলিয়াম। এতিয়া এই লাইনটো ৰেফাৰেঞ্চৰ পৰা আমি কি গম পাওঁ যে ইয়াত এই যিটো লাইন আমি ইয়াৰ পৰা ইয়ালৈকে যিটো লাইন আমি ড্ৰ কৰিলোঁ ইয়াত, এই লাইনটোৱে দুইডাল ৰেখাকে স্পৰ্শ কৰি থৈ আহিছে। এটা বিন্দুত ইয়াক স্পৰ্শ কৰিছে আৰু এটা বিন্দুত ইয়াক স্পৰ্শ কৰিছে। এতিয়া ইয়াত এটা বিন্দু হ'ব, তাৰ পোনে পোনে এইখিনি এটা আই, এইখিনি হৈছে তোমাৰ এৰ কাৰণে যিটো আই, এইখিনি হৈছে এৰ কাৰণে। আৰু এই গোটেইখিনি যদি আমি চাওঁ, এই গোটেইখিনি হৈছে ইয়াত বিৰ কাৰণে, যিটো আই ওলাব আমাৰ। এতিয়া ইয়াত দুয়োটা ক্ষেত্ৰত আমি বিভৱভেদ ছেম ৰাখিছোঁ। ইয়াৰ কাৰণে বিভৱভেদ ইমানখিনি, ইয়াৰ কাৰণে বিভৱভেদ ইমানখিনি, তাৰমানে ভি ছেম আছে ইয়াত। এতিয়া আমি দুটা ৰেজিষ্টেঞ্চ পাইছোঁ, এটা পাইছোঁ এ আৰু এটা পাইছোঁ বি। এই ৰেজিষ্টেঞ্চৰ ক্ষেত্ৰত যদি আমি আৰৰ ভেলু উলিয়াব লাগে, আৰ ইজুকেল টু জানো আমি ভি বাই আই। তো ইয়াত ভি ছেম থাকিব, ভি বাই আই এই ৰেজিষ্টেঞ্চৰ কাৰণে। এই ৰেজিষ্টেঞ্চৰ কাৰণে ভি বাই এ মানে ইয়াত আইৰ ভেলু মই এ ইউজ কৰিব পাৰোঁ, মানে আইটো ইয়াত সৰু। চিম্পলি এটা কথা আমি ক'ব পাৰোঁ, আইটো ইয়াৰ কি সৰু। নেক্সট যদি আমি বিৰ কাৰণে যাওঁ, আৰ উলিয়াওঁ, তেতিয়াও ভি বাই আই। ভি ইয়াত আমি ফিক্স ৰাখিছোঁ, এইখিনি ভি দুটাৰ কাৰণে। বি ৰেজিষ্টেঞ্চ আমাৰ এইটো, ইয়াৰো আমাৰ ভি এইখিনি ৰাখিছোঁ। আৰু ইয়াৰ যিটো আই উলিয়াইছে আমাৰ আইটো ডাঙৰ। এতিয়া ইয়াৰ পৰা আমি ডিটাৰমাইন কৰিব পাৰোঁ যে এ আৰু বিৰ আমাৰ এনচাৰ ওলাই গ'ল এতিয়া, যে ইয়াত আই যিহেতু ইয়াত সৰু কমিছে, তাৰমানে ইয়াত আৰটো ডেফিনেটলি ডাঙৰ হ'ব। ভি দুটাতে ছেম আছে, গতিকে ভিৰ আমি কনচেপ্ট ডিছকাশ্যন নহ'লেও হয়। ইয়াত আই যিহেতু ডাঙৰ হৈছে, আৰ ইয়াত কমি যাব, তাৰমানে বি ৰেজিষ্টেঞ্চটো ইয়াত সৰু, বি ৰেজিষ্টেঞ্চৰ ভেলুটো কম। আৰু যদি এ ৰেজিষ্টেঞ্চ আছে, এ ৰেজিষ্টেঞ্চৰ ভেলুটো আমাৰ ইয়াত ডাঙৰ হ'ল। অ'কে, এতিয়া আমি এটা কথা পাইছোঁ যে শ্ৰেণীবদ্ধ আৰু সমান্তৰালৰ ক্ষেত্ৰত শ্ৰেণীবদ্ধ ৰোধ সদায় সৰ্বোচ্চ, হায়েষ্ট ৰেজিষ্টেঞ্চ পাওঁ আমি শ্ৰেণীবদ্ধত। গতিকে শ্ৰেণীবদ্ধৰ সৰ্বোচ্চ ৰোধ উলিয়াব লাগিলে আমাৰ কোনটোৱে শ্ৰেণীবদ্ধ ৰোধ দিব, আমাৰ
যিটো আমাৰ এ ৰেজিষ্টেঞ্চ আছে এ ৰেজিষ্টেঞ্চটো আমাৰ দিব শ্ৰেণীবদ্ধ কাৰণ এই সৰ্বোচ্চ ৰোধ দি আছে ইয়াত ডায়েগ্ৰামটোত আৰু গতিকে সমান্তৰালটো আমাৰ সৰ্বনিম্ন কম দি আছে গতিকে বি ৰেজিষ্টেঞ্চটো আমাৰ সমান্তৰাল দি আছে অ'কে তো এইখিনি আছিলে আমাৰ এনালাইচিছ এতিয়া এই কুৱেশ্যন আমি ৰাইট এনচাৰ যদি দিব লাগে ইয়াত আমাৰ এইটো কি হ'ব ডাঙৰ হ'ব গতিকে এইটো হ'ব আমাৰ চিৰিজত এই যিটো ডায়েগ্ৰাম হ'ব এই ডায়েগ্ৰামটো আমাৰ চিৰিজৰ কাৰণে আৰু বি যিটো ডায়েগ্ৰাম হ'ব আমাৰ সেই ডায়েগ্ৰামটো হ'ব আমাৰ সমান্তৰালৰ কাৰণে অ'কে নেক্সট কুৱেশ্যনত গৈছোঁ আমি নেক্সট কুৱেশ্যনত গৈছোঁ এতিয়া আমাৰ ইয়াত কুৱেশ্যন আছে ইয়াত আমাৰ যিটো কুৱেশ্যন দি আছে যে ইন দ্য গিভেন ফিগাৰ লাইট ৰে এ বি ইজ ইনচিডেণ্ট নৰ্মেলি আমাৰ এইবিলাক CBSE কুৱেশ্যন মানে পেপাৰৰ পৰা আমি উঠাই দিছোঁ কাৰণ এবাৰ কুৱেশ্যনবিলাক আমাৰ অলপ বাহিৰৰ পেপাৰৰ লগত আমাৰ মিলে CBSE পেপাৰৰ পেটাৰ্ণৰ লগত মিলিছে যিহেতু তো আমি এইখিনি ষ্টাডি কৰিলে আমাৰ ভাল হ'ব এক্সামৰ কাৰণে অ'কে ইন গিভেন ফিগাৰ এ লাইট ৰে এ বি ইজ ইনচিডেণ্ট নৰ্মেলি অন দ্য ফেচ PQ ইয়াত আমি এটা ডায়েগ্ৰাম প্ৰথমে অংকন কৰি লৈছোঁ যিটো আমাৰ প্ৰিজম দিয়া আছে ইয়াত প্ৰিজমটোৰ এটা আমি 2D ডায়েগ্ৰাম ইয়াত অংকন কৰি লৈছোঁ অ'কে এতিয়া আমাক কি দিয়া আছে যে APQR এটা আমাৰ প্ৰিজম দিয়া আছে ইয়াত PQR ইয়াত আমাক দিয়া আছে এতিয়া যদি আমি চাওঁ PQRত প্ৰত্যেকটোক এটা ফিগাৰ ইকুইলেটাৰেল গ্লাছ প্ৰিজম ইকুইলেটাৰেল মানে হ'ল সমবাহু তাৰমানে এইটো সমবাহু হ'লে সেইকাৰণে ইয়াত 60 ডিগ্ৰী বুলি লিখি দিছে আমি জানো সমবাহুটোৰ ভিতৰত প্ৰতিটো কোণৰ মান 60 ডিগ্ৰী গতিকে ইয়াত আমি ল'ব পাৰোঁ 60 ডিগ্ৰী এইখিনি হ'ব আমাৰ 60 ডিগ্ৰী অলছো এতিয়া যিটো আমাৰ কুৱেশ্যন দিয়া আছে ফাইণ্ড আউট দ্য এংগল ইনচিডেণ্ট অন দ্য ফেচ PR হৈছে আমাৰ এইটো ফেচ এইটো হৈছে আমাৰ PR এই ফেচটোত আমাৰ ইনচিডেণ্ট শব্দটোৰ যিটো অৰ্থ সেইটো হ'ল আপতিত আপতিত আমাক ৰশ্মিৰ বা আপতন কোণ আমাক উলিয়াব দিছে এংগল অফ ইনচিডেন্স আপতন কোণ এতিয়া ইন এ গিভেন ফিগাৰ এ লাইট ৰে এ বি ইজ ইনচিডেণ্ট এই এ বি লাইনটো ইয়াত প্ৰৱেশ কৰিছে নৰ্মেলি এইটো মষ্ট ইম্পৰ্টেণ্ট পইণ্ট নৰ্মেল মানে হ'ল আমাৰ অভিলম্ব আমি আছামিজ মিডিয়ামত নৰ্মেল মানে আমি পঢ়িছোঁ ইয়াক অভিলম্ব বুলি আৰু অভিলম্ব জানো আমি অভিলম্ব হ'লে দাপোনৰ লগত 90 ডিগ্ৰীত থাকে তো অভিলম্বৰ দাপোনৰ মাজৰ এংগল 90 ডিগ্ৰী যদি লম্বভাৱে প্ৰৱেশ কৰিছে তাৰমানে অভিলম্বৰ লগত একেলগে প্ৰৱেশ কৰিছে তো আমাৰ ইয়াত যদি 90 ডিগ্ৰী আমি এটা অংকন কৰিব লাগে তো ডেফিনেটলি 90 ডিগ্ৰীটো আমাৰ এনেকুৱা হ'ব লাইনটো তো 90 ডিগ্ৰী লাইন এটা আমি প্ৰথমে ইয়াত অংকন কৰি লৈছোঁ এইটো আমাৰ 90 ডিগ্ৰী লাইনত এটা আমাৰ আপতিত ৰশ্মি এই ডাইৰেকশ্যন আমাৰ ৰশ্মিটো আহি আছে ডাইৰেকশ্যন এতিয়া ইয়াত আপতন কোণ কিমান ডিগ্ৰী হ'ব ইম্পৰ্টেণ্ট পইণ্ট যদি আমি এটা নাম দিওঁ এ বি যিটো নাম দিছে আমাৰ ইয়াত যে আমি ইয়াক নাম দি দিলোঁ বি পইণ্ট নাম দি দিলোঁ ইয়াত মাজত যিটো আপতন কোণ যিটো হ'ব ইয়াত আপতন কোণটো হ'ব 0 ডিগ্ৰী ইয়াত এ বিৰ বাবে আপতন কোণ যিটো হ'ব সেইটো আমাৰ 0 ডিগ্ৰী কিয় 0 ডিগ্ৰী কাৰণ আপতন কোণ সদায় কাৰ মাজত থাকে দাপোন যিটো হৈছে এইটো ছাৰ্ফেচ আৰু অভিলম্ব এইডালে যিহেতু অভিলম্ব এইডালে আপতন কোণ থাকে অভিলম্ব এতিয়া চাপ'জ ৰশ্মিটো এনেদৰে প্ৰৱেশ কৰিলে তো অভিলম্ব আৰু দাপোনৰ মাজৰ কোণ 90 ডিগ্ৰী অ'কে আপতন কোণ কাৰ মাজত থাকে অভিলম্ব আৰু আপতিত ৰশ্মিৰ মাজত এতিয়া যদি আপতিত ৰশ্মিটো যদি এনেকৈ নাহি যদি এনেকৈ প্ৰৱেশ কৰে নৰ্মেলি প্ৰৱেশ কৰা বুলি যিহেতু আমাক কৈছে তাৰমানে ইয়াত কোনো ধৰণৰ এংগলে প্ৰডিউচ নহয় গতিকে ইয়াত আপতন কোণটো আমাৰ 0 ডিগ্ৰী ধৰিব লাগিব নেক্সট যিটো 0 ডিগ্ৰীত আহিছে আৰু ইয়াৰ অভিলম্ব যিটো হ'ব অভিলম্ব সদায় পোনে পোনে পাৰ হ'ব তো এইটো আমাৰ হ'ব অভিলম্ব এই ফেচখনৰ কাৰণে কাৰণ অভিলম্ব সদায় 90 ডিগ্ৰী থাকে এই ছাৰ্ফেচটো আমাৰ 90 ডিগ্ৰী আৰু এই আপতিত ৰশ্মিটো 0 ডিগ্ৰীত পাৰ হ'ল এইটো ইম্পৰ্টেণ্ট কনচেপ্ট আকৌ এবাৰ কৈ দিছোঁ ইয়াৰ পৰা যে এইখন আমাৰ দাপোন হয় এইটো যদি আমাৰ অভিলম্ব হয় ইয়াত সদায় 90 ডিগ্ৰী ডেটছ ৱাই দিছ ইজ 90 ডিগ্ৰী আৰু এইটো 90 ডিগ্ৰী আমাৰ এতিয়া আপতিত ৰশ্মি যদি এনেকৈ পাৰ হয় এতিয়া এইটো আপতন কোণ যদি আপতিত ৰশ্মি ইয়াৰ পোনে পোনে পাৰ হয় তেতিয়া আপতন কোণ সদায় 0 ডিগ্ৰী হ'ব ডেটছ ৱাই দিছ আপতন কোণ যদি ইনচিডেণ্ট এংগল আছে ইয়াত 0 হ'ব এইটো অ'কে নেক্সট এই ৰশ্মিটো যে যাব আপতিত ৰশ্মিটো যেতিয়া 90 ডিগ্ৰী কৰি পাৰ হ'ব পাৰ হোৱাৰ পিছত ই পোনে পোনে গৈ ক'ত খুন্দা মাৰিব ইয়াত আমাৰ ডায়েগ্ৰামটো যিটো অকণমান ইয়াত আমাৰ অকণ প্ৰব্লেম হৈছে ডেফিনেটলি গৈ পেলাই সি PR ছাৰ্ফেচত খুন্দা মাৰিব তো আমি ইয়াক কৰিব পাৰোঁ PR ছাৰ্ফেচত যদি খুন্দা মাৰে তো আমি এটা চিম্পল পইণ্টৰ কাৰণে ইয়াক আমি অলপ উঠাই লৈ যাম এনেদৰে পাৰ হ'ব এনেদৰে আমাৰ অভিলম্বটো পাৰ হৈ সি ইয়াত খুন্দা মাৰিব এই অভিলম্বডালে তাৰমানে ইয়াত আপতন কোণ হিচাপে কাম কৰিব আপতিত ৰশ্মি হিচাপে কাম কৰিব আমি কুৱেশ্যনটো চাইছোঁ যে ইয়াত আমাৰ 90 ডিগ্ৰী সৃষ্টি হ'ল 90 ডিগ্ৰী
Similarly, এই ফেজটো 90 ডিগ্ৰী, এইটো আমি 60 ডিগ্ৰী বুলি জানোৱে অলৰেডি, এইটো আমাৰ 60 ডিগ্ৰী। অ'কে, নেক্সট এতিয়া এইটো হ'লে আমাৰ 90 ডিগ্ৰী, আমাৰ এইটো কোণ 60 ডিগ্ৰী আছিল, ভিতৰৰ কোণটো হ'লে আমাৰ 90 ডিগ্ৰী, এইটো 60 ডিগ্ৰী ইয়াৰ পৰা আমি উঠাই দিছোঁ। এতিয়া এই যিটো এংগল আছে আমাৰ, এই এংগলটো, এইটো এংগল আমাৰ প্ৰয়োজন হ'ব। এতিয়া এই ছাৰ্ফেচখনত খুলিছে, আমাৰ কুৱেশ্যন সুধিছে ফাইণ্ড আউট দ্য এংগল ইনচিডেন্স এট ছাৰ্ফেচ পি আৰ। পি আৰ যিটো ছাৰ্ফেচ থাকিব, এই পি আৰ ছাৰ্ফেচটোত আমাৰ আপতন কোণ কিমান ডিগ্ৰী হ'ব? আমি জানো আপতন কোণ সদায় কাৰ মাজত থাকে? অভিলম্ব আৰু আপতিত ৰশ্মিৰ মাজত। আপতিত ৰশ্মি হ'লে এইটো, এতিয়া আমি ইয়াত অভিলম্ব অংকন কৰোঁ। তো যদি আমি অভিলম্ব অংকন কৰিব, অভিলম্ব থকা সদায় 90 ডিগ্ৰীত, তাৰমানে ইয়াতো চিমিলাৰলি 90 ডিগ্ৰীত এডাল আমি অভিলম্ব অংকন কৰিব লাগিব। তো অভিলম্বডাল হ'ব আমাৰ এনেকুৱা মোটামুটি, এইডাল আমাৰ হ'ব অভিলম্ব ইয়াত। এতিয়া অভিলম্বক আমি নৰ্মেল লাইন বুলি কওঁ, এন আখৰেৰে আমি বুজাইছোঁ, এইটো আমাৰ অভিলম্ব। এইখন আমাৰ পৃষ্ঠ দাপোন, দাপোন আৰু অভিলম্বৰ মাজৰ কোণ 90 ডিগ্ৰী, তাৰমানে এই পজিশ্যনটো 90 ডিগ্ৰী, এই যিটো পজিশ্যন আছে এই পজিশ্যনটো আমাৰ 90 ডিগ্ৰী। অ'কে, এই পজিশ্যনটো আমাৰ 90 ডিগ্ৰী। এতিয়া আপতন কোণ কোনটোৱে বুজাব? এই পাৰ্টটোৱে বুজাব নে এই পাৰ্টটো আপতন কোণ বুজাব? আপতন কোণ সদায় থাকে অভিলম্ব আৰু আপতিত ৰশ্মিৰ মাজত। এইটো আমাৰ আপতিত ৰশ্মি, অভিলম্ব আমাৰ এইডাল, এইফালে চালে অভিলম্ব এইডাল। এতিয়া এই যিটো ছাৰ্ফেচ যদি আমি চাওঁ, এই ছাৰ্ফেচটোত এই আপতিত ৰশ্মিটো অভিলম্বডালক স্পৰ্শ কৰিব নোৱাৰে, কিয়? কাৰণ পৃষ্ঠখন ইয়াত সমাপ্ত হৈ যাব, ইয়াৰ পৰা আৰু যাব নোৱাৰে সি। গতিকে আপতিত কোণ হ'ব আমাৰ এইটো, কাৰণ ইয়াত অভিলম্ব হৈছে এইডাল আৰু ইয়াত আপতিত ৰশ্মি হৈছে এইটো। এই কোণটোৰ ভেলু আমি উলিয়াব লাগে। এই কোণটো যদি আমি ভেলু উলিয়াব লাগে, ইয়াক চিম্পলি আমি এতিয়া কেনেকৈ উলিয়াম? কাৰণ আমি জানো এই অভিলম্বডালৰ পৰা, মই এটা বেলেগ কালাৰ কৰি ইয়াত বুজাই দিছোঁ, ইয়াত অভিলম্বডালৰ পৰা এই যিটো আপতত মানে পৃষ্ঠ আছে আমাৰ, মানে দাপোন যিখন পৃষ্ঠ আছে আমাৰ, এই পৃষ্ঠখনলৈকে যিটো এংগল সেইটো 90 ডিগ্ৰী, ইয়াত লিখি লৈছোঁ, সেইটো 90 ডিগ্ৰী, তাৰমানে টোটেল 90 ডিগ্ৰী। 90 ডিগ্ৰীত কি কি সোমাই আছে? এই পাৰ্টটো সোমাই আছে এক্স এটা পাৰ্ট, আৰু এই পাৰ্টটো সোমাই আছে যাক মই ৱাই বুলি ধৰিছোঁ। তাৰমানে 90 ডিগ্ৰীত সোমাই আছে আমাৰ এক্স আৰু ৱাই, আৰু আমাৰ আপতন কোণ হৈছে আমাৰ এক্স, তাৰমানে আমাৰ কুৱেশ্যন লাগি আছে আমাৰ এক্সৰ ওপৰত, এক্সটো আমি উলিয়াব লাগে, আৰু এক্স আৰু ৱাই যোগ কৰিলে আমি 90 ডিগ্ৰী পাম ইয়াত, কাৰণ এই কোণখিনিত আছে আমাৰ এক্স। এতিয়া আমি এই ট্ৰাইংগলটো আমি অকণমান ইয়াত পৰিষ্কাৰ কৰি লৈছোঁ ডায়েগ্ৰামটো, যে ইয়াত আমাৰ ভেলুখিনি আমি ইয়াত যিটো উলিয়াব লাগিব, ইয়াত আমি ভেলুখিনি ইয়াত বনাই লৈছোঁ অকণমান। অ'কে, এতিয়া এই লাইনটো আমাৰ পোনে পোনে এইফালে আঁকি লৈছোঁ আমি। এই যিটো ভেলু আছিলে এইটো আছিলে আমাৰ 60 ডিগ্ৰী দিয়া আছে, এই যিটো ভেলু আছিলে আমাৰ এইটো আছিলে 90 ডিগ্ৰী। এই ভেলুটো আমি উলিয়াব লাগে, ইয়াক আমি ৱাই বুলি ধৰি থৈছোঁ অলৰেডি। এতিয়া আমি জানো এই গোটেইকেইটা যদি আমি কি কৰি দিওঁ, প্লাছ কৰি যদি আমি 180 ডিগ্ৰী পাম, তাৰমানে ৱাইৰ মান কি হ'ব? ৱাইৰ মান হ'ব 180 ডিগ্ৰীৰ পৰা আমি কি মাইনাছ কৰি দিম, 90 যোগ 60, তাৰমানে 150। 150 মাইনাছ কৰি দিলোঁ, 150 মাইনাছ কৰি দিলে আমাৰ থাকিব 30 ডিগ্ৰী, তাৰমানে ৱাইৰ এই পজিশ্যনটোৰ ভেলু হৈছে আমাৰ 30 ডিগ্ৰী। এতিয়া যদি এইখিনি 30 ডিগ্ৰী হয়, গোটেইখিনি আছিলে 90, এইখিনি 30 কাটা গ'ল, তো এই ভেলুখিনি হ'ব এতিয়া আমাৰ 60 ডিগ্ৰী। তাৰমানে এই যিটো পজিশ্যন, ইয়াত এবাৰ মই ডায়েগ্ৰামটো বুজাই দিছোঁ, যে এনেকৈ ইয়াত আহিল, তাৰপিছত এনেকৈ এডাল অভিলম্বৰ সৃষ্টি হ'ল। এতিয়া আমি উলিয়াব লাগে যিটো আমাৰ আপতন কোণ, সেইটো আমাৰ ইয়াত থাকিব, এইটো আমি উলিয়াব লাগে। এইখিনি 60, এইখিনি আমি 90 বুলি পালোঁ, এইখিনি আমি ত্ৰিভুজৰ সূত্ৰৰ পৰা উলিয়াই পেলাই পালোঁ এইখিনি 30 ডিগ্ৰী। তো যিটো আমাৰ এনচাৰ ওলাব, সেই এনচাৰটো আমাৰ ইয়াত আছে, আৰু এইটো আমাৰ 60 ডিগ্ৰী। ৰাইট এনচাৰ যিটো ওলাব সেইটো আমাৰ 60 ডিগ্ৰী হ'ব। অপশ্যন নম্বৰ কুৱেশ্যন নম্বৰ 7 হৈছে এনচাৰ 60 ডিগ্ৰী। তো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, এনেকুৱা টাইপৰ কুৱেশ্যন আমি পৰীক্ষাত দেখা পাম। আমি নেক্সট কুৱেশ্যনৰ ফালে গৈছোঁ। এতিয়া আমাক ইয়াত কুৱেশ্যন দি আছে, এটা প্ৰিজম এ বি চি উইথ এ বেছ বি চি বেছৰ এটা প্ৰিজম আছে, প্লেচড ইন ডিফাৰেণ্ট অৰিয়েণ্টেশ্যন, নেৰ' বিম হোৱাইট লাইটছ ইনচিডেণ্ট অন দ্য প্ৰিজম শ্ব'ন দ্য ফিগাৰ ইন হুইচ দ্য ফলোজ কেজেছ। ইয়াত আমাক কুৱেশ্যনটো কি দিছে, ইম্পৰ্টেণ্ট পইণ্টটো ইয়াত এনেকুৱা যে দ্য থাৰ্ড কালাৰ ফ্ৰম দ্য টপ কাৰেছপণ্ডছ টু দ্য কালাৰ অফ দ্য স্কাই। এইটো আমাৰ ইম্পৰ্টেণ্ট। কালাৰ অফ দ্য স্কাই মানে হৈছে আকাশৰ ৰং, আৰু জানো আমি আকাশৰ ৰং আমাৰ নীলা, ব্লু আমি বিচাৰিব লাগে ইয়াত। ফ্ৰম দ্য টপ মানে ওপৰৰ পৰা। আমি জানো জেনেৰেলি যেতিয়া আমি এটা প্ৰিজম অংকন কৰোঁ, তো প্ৰিজমটোত আমাৰ এটা লাইট বিম যদি ইয়াত বগা পোহৰ এটা পৰে, তো ইয়াৰ পৰা লাইটৰ যিটো ডিছপাৰ্জন হয়, ইয়াত আমি এনেদৰে পোহৰবিলাক আমাৰ ইয়াত বিচ্ছুৰিত হয়। আমি ইয়াত জানো ভিপজিঅ'ৰ যিটো ওপৰত ৰেড লাইট থাকে আমাৰ, তো ভিপজিঅ'ৰ তলৰ পৰা যাব VIBJY, JYO আৰু যিটো ৰেড ইয়াত, তাৰমানে টপত আমাৰ ৰেড থাকে। গতিকে টপৰ পৰা আমি থাৰ্ড কালাৰটো আমি ইয়াত চিলেক্ট কৰি পেলাই কি দিব লাগে, ব্লু দিব লাগে। আমি ডায়েগ্ৰামখিনি চাইছোঁ ইয়াত। প্ৰথমে এই ডায়েগ্ৰামটো অংকন কৰিছোঁ ইয়াত।
এই ডায়াগ্ৰামটো যদি আমি চাওঁ ইয়াত কি দিয়া আছে লাইট বিমটো আমাৰ এনেদৰে প্ৰৱেশ কৰিছে অ'কে প্ৰৱেশ কৰিলে আমি জানো এনেকুৱাকৈ যাব ফাৰ্ষ্ট লাইট এটা ৰেড হ'ব ৰেড হ'লে ইয়াৰ পেটাৰ্ণটো কি হ'ব এতিয়া 5G আমাৰ তলৰ পৰা আমি আঁকিব লাগিব VIB G নাছিল সৰি G আছিলে GYOR টপৰ পৰা আমাক কি কৈছে যে থাৰ্ড কালাৰ ফ্ৰম দ্য টপ তাৰমানে ওপৰৰ পৰা যিটো তৃতীয় ৰং হ'ব ওপৰৰ পৰা তৃতীয় ৰংটো নীলা হ'ব লাগিব ওপৰৰ প্ৰথম দ্বিতীয় তৃতীয়ত আমি ইয়ালৈহে পালোঁ গতিকে আমাৰ অপশ্যনেই হ'ব নোৱাৰে 1 যিটো ডায়াগ্ৰাম সেইটো হ'ব নোৱাৰে আমি 2 ডায়াগ্ৰামত গৈছোঁ এতিয়া 2 ডায়াগ্ৰামৰ পিকচাৰটো দিয়া আছে আমাক ওলোটা যদি 2 ডায়াগ্ৰাম দিয়া আছে ইয়াত পিকচাৰটো ওলোটাকৈ দিয়া আছে আমি এবাৰ ইয়াক অংকন কৰি লৈছোঁ তোমাৰ এনেকুৱাকৈ দিয়া আছে যিটো ডায়াগ্ৰাম দিয়া আছে ইয়াত অ'কে এতিয়া ইয়াৰ যিটো লাইট বিম হ'ব আমাৰ এনেকৈ প্ৰৱেশ কৰিছে মানে ঘূৰাই দিছে আমাক দিলে লাইট বিমটো এনেকুৱা হ'ব অ'কে তো যিটো লাইট বিম আছে সি আকৌ এনেকুৱাকৈ ডিছপাৰ্চ হ'ব এতিয়া ইয়াত যদি আমাৰ বুজাত প্ৰব্লেম আছে আমি ডায়াগ্ৰামটো এবাৰ ৰোটেট কৰি চাইছোঁ ইয়াত যিটো ডায়াগ্ৰাম আছে এই ডায়াগ্ৰামটো যদি আমি ৰোটেট কৰি দিওঁ তেতিয়াহ'লে ইয়াৰ পজিশ্যনটো আমাক বুজাব আমি এবাৰ ৰোটেট কৰি দিছোঁ তোমাৰ ডায়াগ্ৰামটো আমাৰ এনেকুৱা হৈছিলে ডায়াগ্ৰামটো আমাৰ কি হৈ গ'ল ওলটি যোৱাৰ লগে লগে আমি পাম যিটো VIB আছিলে আমাৰ যিটো কণ্ডিশ্যন তো VIB কণ্ডিশ্যনটো আমাৰ ওলটি গ'ল তাৰমানে ওপৰৰ পৰা আহিব আমাৰ VIBGYOR তো এইটো আমাৰ VIB হৈ গ'ল এতিয়া ৰাইট এনচাৰ যিটো হ'ব সেইটো অপশ্যন নম্বৰ B হ'ব আমাৰ ইয়াত 1 2 3 আমি তৃতীয় নম্বৰত আমাৰ আকাশৰ ৰং লাগে তৃতীয় নম্বৰ আকাশৰ ৰং নীলা পাই গ'লোঁ কেতিয়া পালোঁ যেতিয়া আমি এই প্ৰিজমটো যদি আমি ৰোটেট কৰি দিলোঁ ৰোটেট কৰি দিয়াৰ লগে লগে আমাৰ কি হৈ গ'ল গোটেই VIBৰ যিটো কালাৰ পৰ্চন হৈ গ'ল সেইটো টপৰ পৰা আমি চিলেক্ট কৰিলোঁ টপৰ পৰা চিলেক্ট কৰাৰ লগে থাৰ্ড কালাৰ আমি ব্লু পাই যাম অ'কে ইয়াত চিম্পলি মই আকৌ এবাৰ ইয়াত কুৱেশ্যনটো যিটো আছে সেইটো ডিছকাছ কৰি দিছোঁ ইয়াত যে আমি যদি ইয়াত এটা ছাৰ্ফেচ এটা ইয়াত আমি ওপৰৰ ফালে লৈ ল'লোঁ তো আমাক ওপৰৰ পৰা ইয়াত কুৱেশ্যন দিয়া আছে যে ওপৰৰ পৰা আমাক থাৰ্ডত ব্লু লাগে তাৰ কাৰণে আমি এটা প্ৰিজম ড্ৰ কৰি লৈছোঁ ফাৰ্ষ্ট অফ অল তো এইটো আমাৰ প্ৰিজম আছিলে যে জেনেৰেল প্ৰিজমটোত যদি যিটো লাইট বিম আছিলে যদি এনেকৈ যায় গ'লে আমাৰ VIBটো এনেকুৱা হয় তো VIBGYOR এতিয়া এই প্ৰিজমটোক যদি মই ৰোটেট কৰি দিওঁ তেতিয়াহ'লে যদি মই এনেকৈ এবাৰ ৰোটেট কৰি দিওঁ দিয়াৰ লগে লগে গোটেই কালাৰ পৰ্চনটো মোৰ ওলটি যাব য'লে আমাৰ কেনেকুৱা হ'ব এবাৰ টপৰ পৰা V আহিব আমাৰ VIBGYOR হ'ব আমাৰ VIBৰ গতিকে ওপৰৰ পৰা আমাক থাৰ্ড লাগে 1 2 থাৰ্ড পৰ্চন আমাৰ গ্ৰীণ গতিকে এই ডায়াগ্ৰামটো আমি ক'ত ফ'ল' কৰি আছোঁ এই কনচেপ্টখিনি আমি অপশ্যন বিত আমি ফ'ল' কৰি আছোঁ তো ৰাইট এনচাৰ যিটো ওলাব অপশ্যন 2 ওলাব ইয়াত ইমান সময় আমি কুৱেশ্যনখিনি ফুলি এনালাইচিছ কৰি দিছোঁ যেতিয়া আমি কুৱেশ্যন পেপাৰত যেতিয়া ষ্টুডেণ্টছবিলাকে কৰিবা তেতিয়া তোমালোকে ইমান ডিছকাশ্যন কৰি থকাৰ কোনো প্ৰয়োজন নাই এতিয়া প্ৰেক্টিছ কৰিলে তেতিয়া সুবিধা হৈ যাব কিন্তু কনচেপ্টটো আমি জনাটো জৰুৰী অ'কে তো আমি নেক্সট কুৱেশ্যনৰ ফালে গৈছোঁ এবাৰ যিটো আমাৰ ইয়াত দিয়া আছে এবাৰ কুৱেশ্যন ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যে 4 ৰেজিষ্টৰ আমি 4টা পাইছোঁ 1 2 3 4 ইটছ অফ 5 ohms গোটেইকেইটাৰ যিটো আৰৰ ভেলু দিয়া আছে সেইটো দিছে 5 ohm অ'কে কানেক্টেড ইন স্কুৱেৰ শোন বিলো এই চিৰিজটো দিয়া আছে দ্য ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চ অফ দ্য কম্বিনেশ্যন বিটুইন A and B তো A আৰু Bৰ মাজত কম্বিনেশ্যন ৰিয়েকশ্যনটো সুধিছে মানে সমতুল্য ৰুট A আৰু Bৰ মাজত তো A পইণ্ট আমি প্ৰথম আইডেণ্টিফাই কৰিলোঁ এইটো আৰু B পইণ্ট হৈছে আমাৰ এইটো ইয়াৰ পৰা এতিয়া আমি কেনেকৈ উলিয়াম বা এই লাইনটো আমি কি বুজোঁ A Bৰ পৰা অৰ্থটো হৈছে বিভৱভেদৰ পৰা অহা দুডাল তাৰ ইয়াত A Bত কানেক্ট কৰা আছে ডেফিনেটলি তো এনেকৈ মেবি এনেকৈ আমি আঁকি ল'ব পাৰোঁ এই পৰ্চনটো এইটো প্লাছ এইটো মাইনাছ তাৰমানে আমি এটা কথা গম পালোঁ এই যিটো পৰ্চন আছে আমাৰ এই পৰ্চনটো ডিছন অলছ' এণ্ড ডিছন এই তিনিটা আমাৰ শ্ৰেণীবদ্ধ হৈ গ'ল আৰু এইটো আমাৰ সমান্তৰাল হৈ গ'ল এতিয়া শ্ৰেণীবদ্ধ সমান্তৰাল দুয়োটা যিহেতু সংলগ্ন গতিকে আমি প্ৰথমে এই তিনিটা উলিয়াই লৈছোঁ প্ৰথমতে আমি RP উলিয়াই লৈছোঁ RP ইজুকেল টু এইটো কাৰ মাজত আমি পাম আমি ইয়াত কুৱেশ্যনটো ফুলি এনালাইচিছ কৰিছোঁ ইয়াত ৰাইটিংটো ইয়াত আমি লিখিছোঁ যে ইয়াত আমি লিখিম AD কাৰণ এইটো পৰ্চন AD অ'কে তাৰপিছত DC আৰু AB DC আৰু CB শ্ৰেণীবদ্ধভাৱে আমি এইটো চাৰ্কিটৰ পৰা গম পাওঁ যে শ্ৰেণীবদ্ধভাৱে তো শ্ৰেণীবদ্ধভাৱে যদি আমি ইয়াৰ পৰা ফাইণ্ড আউট কৰোঁ তেতিয়াহ'লে আমি টোটেল ইয়াৰ যিটো ৰেজিষ্টেঞ্চ পাম RP ইজুকেলটো হ'ব আমাৰ 5 ohm প্লাছ 5 ohm প্লাছ 5 ohm কাৰণ গোটেইটা যোগ কৰিব লাগে টোটেল হ'ব আমাৰ 15 ohm অ'কে এতিয়া ইয়াত আমাৰ কুৱেশ্যনটো ফিনিছ হোৱা নাই নেক্সট যিটো AB আছে আমাৰ সেই ABটোৰ লগত ইয়াৰ কানেকশ্যনটো কেনেকুৱা যে RP আৰু AB সমান্তৰালভাৱে
সমান্তৰাল সজা যদি আমি চাওঁ তেতিয়াহ'লে আমি কি লিখিম যে 1/RP যিটো আমাৰ টোটেল ওলাব এবাৰ R dash P বুলি দিলোঁ মই নতুন যিটো ৰেজিষ্টেঞ্চ 1/R dash P is equal to 1 এই RP2 হ'ব প্লাছ 1 যিটো আমাৰ AB যিটো আছে আমাৰ তো AB ৰেজিষ্টেঞ্চ আছে আমাৰ 5 ওম অ'কে তো 1/R dash P সমতুল্য ৰোধ কাৰ মাজত এই R dash P টো কাৰ মাজত কথা কৈ আছে A আৰু B টোটেল ৰেজিষ্টেঞ্চৰ কথা কৈ আছে এতিয়া তো ইয়াত যিটো ৰেজিষ্টেঞ্চ আছে এতিয়া আমাৰ 1/RP টো আমি 15 পাইছোঁ এইটো যিটো 15 নেক্সট প্লাছ 1 আমি 5 পাইছোঁ এতিয়া 1/RP = 5 আৰু 15 লখা গৈছে 15 15 এবাৰ 1 গুণ 1 যোগ 5 ৰে 15 3 বাৰ 3 গুণ 3 তো ইয়াত হ'ব 1/RP = ওপৰত যাব 15 তলত 3 আমাৰ সৰি ইয়াত আমি ডাইৰেক্টলি RP এটা লিখিব পাৰোঁ R dash P যদি আমি লিখোঁ তেতিয়া ওপৰত 15 যাব তলত 3 আমি 4 লিখি দিব পাৰোঁ এটা 4 ৰে 15 কেইবাৰ যাব আমি জানো 4 3 গুণ 12 15 যদি আমি ডিভাইড কৰোঁ ইয়াত 4 ৰে ডাইৰেক্টলি কৰিব পাৰি 4 3 গুণ আমি ইয়াত 12 লিখিলোঁ 3 গ'ল দশমিক দিলোঁ 0 গ'ল ইয়াত 4 7 গুণ 28 হলে 2 ৰ'ল দশমিক দিলোঁ 0 4 5 গুণ 20 তো এনসাৰ হ'ব আমাৰ 3.75 ওম সৰি সেন্টিমিটাৰ লিখা গৈছিলে 3.75 আমাৰ যেটো ওম হ'ব এটো আমাৰ টোটাল ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স হ'ব যেটো আমাৰ ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স ইয়াত হ'ব 3.75 ওম ওকে তুমি এটা আহিছে বা ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স গোটা গিটাৰ মাজত হ'ব 3.75 কোৱেশ্চন ফিনিশড তো নেক্সট আমি যদি কোৱেশ্চনত যাও ইয়াৰ আমাৰ এটা কোৱেশ্চন আছে ইম্পৰ্টেন্ট কোৱেশ্চন এই কোৱেশ্চন আমাক কি দিছে ৰমন wants to draw a graph show the resistivity what আমি পাইছো সাইন্সত ৰোধকতা হয় এটো আৰু ইয়াক আমি ৰো আকাৰে বুজাও যেটো নেকি পদাৰ্থৰ আমি নিজা গুণ বুলি পাইছো পদাৰ্থৰ নিজা গুণ ওকে এতিয়া wire changes its length মানে দৈৰ্ঘ্য আমি ৰো দৈৰ্ঘ্য এইবিলাক পাইছো যে l পদাৰ্থৰ r l তাৰপিছত প্ৰস্থচ্ছেদৰ খালি a আৰু পদাৰ্থৰ প্ৰকৃতি ৰো of a wire what should his graph look like যে কাৰ সম্পৰ্ক দি আছে ইয়াত আমাক সম্পৰ্ক দি আছে আমাক ৰো আৰু l ৰ আমাক সম্পৰ্ক দি আছে ইয়াৰ কোনটো সুইটেবল ডায়াগ্ৰাম হ'ব ৰো আৰু l ৰ এতিয়া আমি চাম ইয়াত এটা আমি পইণ্ট লৈছো ইয়াত এটা পইণ্ট লৈছো ইয়াত এটা পইণ্ট লৈছো প্ৰত্যেকটো গ্ৰাফত আমি দুটা পইণ্ট লৈছো যাতে আমি গ্ৰাফটো ডিটাৰমাইন কৰিব পাৰো ষ্টাডি কৰিব পাৰো ভালকৈ দুটা পইণ্ট লৈছো ইয়াতো দুটা পইণ্ট লৈছো আমি সিমিলাৰলি পইণ্ট লৈছো ওকে এতিয়া গ্ৰাফটো আমি ষ্টাডি কৰো যে এই যেটো পইণ্ট ললো আমি ইয়াত যদি আমি l ইয়ালৈকে আছিলে ওকে সৰি l ইয়ালৈকে আছিলে আৰু এইখিনি আছিলে তাৰ ৰো যেতিয়া মই l ইনক্ৰিজ কৰি দিলো ইয়ালৈকে তাৰ ৰো ইনক্ৰিজ হল ইয়ালৈকে তাৰ মানে ইয়াত আমি এটা বস্তু পালো যে যদি l ইনক্ৰিজ কৰা যায় তেতিয়া ইয়াত ৰো কি হ'ব ইনক্ৰিজ হ'ব মানে বাঢ়িব এটা ডায়াগ্ৰাম আমি এৰ পৰা এইটো বুজিছো ৰাইট ৰং আমি উলিওৱা নাই এতিয়া নেক্সট বি পইণ্টত কথা পাতিছো এটা l আমি প্ৰথমে যিখিনি ললো l ইখিনি লওতে ইয়ালৈকে আমাৰ r আছিলে ৰো আছিলে নেক্সট l ইখিনি ৰাখিছো ৰো কো বাঢ়ি গৈছে তাৰ মানে l যদি মই কোনো ধৰণৰ ক্যালকুলেশন নকৰে l ৰ ওপৰত ৰো ইনক্ৰিজ হৈ থাকিব নিজে নিজে তো আমাৰ বি ডায়াগ্ৰামে এইটো কয় সিট গৈছো এবাৰ ইয়াত l আছিলে ইয়াত l আছিলে এইখিনি ইয়াত l ইয়াত থাকতে ৰো আছিলে ইয়াত নেক্সট l আহি পেলাই পালে আমাৰ এইখিনি এটা l ৰ দৈৰ্ঘ্য বাঢ়িলে তাৰ মানে তো l ইয়াত ইনক্ৰিজ কৰি দিলো মই দিয়াৰ লগে লগে ৰো আহি পেলাই এবাৰ এইখিনি মানে ৰো আগত আছিলে এইখিনি নতুনকৈ ৰো আহি পেলাই আমাৰ এইখিনি তাৰ মানে ইয়াৰ পৰা কি বুজিলো যে ৰো কমিছে ইয়াত দিছে যদিহে l বাঢ়ে তেতিয়া ৰো কমে বুলি দিছে ইয়াত নেক্সট ইয়াত কি দিছে এই বিন্দুটোত l ইয়াত আছিলে তেতিয়া ৰো ইয়াত আছিলে l আকৌ এইখিনি পালে আহি ৰো ইয়াতে আছে তাৰ মানে ইয়াত l ৰ লগত ৰোৰ কোনো সম্পৰ্ক নাই বুলি কৈছে এতিয়া ইয়াত ৰো ফিক্স বুলি কৈছে তাৰ মানে এই পইণ্টৰ অৰ্থ হ'ল ৰো ফিক্স এতিয়া আমি কোনটো ডিটাৰমাইন কৰিম এতিয়া আমি এটা কথা পাইছো যে ৰো যেটো ৰোধকতা বুলি আমি পঢ়িছো কিতাপত যে ৰোধকতা পদাৰ্থৰ নিজা গুণ ইয়াক দৈৰ্ঘ্যৰ দ্বাৰা আমি নিৰ্ণয় কৰিব নোৱাৰো এডাল কপাৰ ৱায়াৰৰ যদি আমি কপাৰ ৱায়াৰ দাল ইয়াৰ যেটো ৰোধকতা এটা ফিক্স থাকিব কপাৰ দাল তুমি দীঘল কৰা বা ছুটি কৰা তাত কোনো ধৰণৰ ৰোধকতাৰ পৰিৱৰ্তন নহয় সো ৰো ক্যান নট বি চেঞ্জড ৰোটো পদাৰ্থৰ নিজা গুণ দ্যাটস হোৱাই দ্য ৰাইট আনসাৰ ইজ অপচন নম্বৰ ডি ওকে তো ইয়াৰ গ্ৰাফটো আমি মনত ৰখা দৰকাৰ যে ইয়াত আমি গ্ৰাফত কি বুজিলো ইয়াত আমি l বঢ়াই গৈ আছো কিন্তু ইয়াত ৰোৰ ওপৰত কোনো ধৰণৰ ইয়াত চেঞ্জেছ আহা নাই গতিকে ৰাইট আনসাৰ আমাৰ এইটো হ'ব ওকে থ্যাংক ইউ আমি পিছৰ পৰ্যায়ত আমি ম্যাথমেটিক্সৰ CBSE কোৱেশ্চন প্লাস আমি জেনাৰেল সায়েন্সৰ CBSE কোৱেশ্চন আমি ম্যাথছ ফিজিক্স আৰু কেমিষ্ট্ৰিৰ ওপৰত আমি ডিসকাস কৰি গৈ থাকিম ধন্যবাদ ভিডিওটো শেয়াৰ কৰিব আৰু ক্লাছ 10 যিখিনি এপিয়াৰ কৰি থকা এতিয়া HSLC যিখিনি ক্যান্ডিডেট আছে গোটেইখিনি ষ্টুডেণ্টে যিমানখিনি পাৰে সেইখিনি চালে আমাৰ এই ভিডিওটো যথেষ্ট সুবিধাজনক হ'ব তেওঁলোকৰ কাৰণে তো আৰু যিবিলাক কোৱেশ্চন প্ৰি বোৰ্ডৰ যিবিলাক পেপাৰ আছে সেইবিলাক আমি ডিসকাস কৰি গৈ থাকিম ধন্যবাদ